জনা কাৰণে আগতো হেনেকা আমি ডিস্টার্ব হৈছে আমাৰ মানে মোবাইল কেনেকৈ ৰিচাৰ্জ কৰি ইমান গৰম ভাত খাই থাকোঁতে মোবাইল কাটি দিছে আকৌ লৰালৰিকে বেলেগ এঘৰলৈ দৌৰ মৰিবলগীয়া হৈছে কাৰণ বিল আনিবলৈ যাব আমি প্ৰত্যেক মাহে মাহে বিল দিম দৰকাৰ হ'লে ইয়াত তুমি নহ'লে আমাৰ গাঁৱলৈ যাব এইবোৰ মোবাইলত এনেকুৱা এটা ভৰাই স্মাৰ্ট আমাক মিটাৰ নালাগে সেইটো নালাগে দাদা সেইটো নালাগে আগৰ বিলত যদি পেণ্ডিং আছে আপুনি চাব আমাক আগতীয়াকে পইচা দিয়াটো নালাগে হয় নে বিল দিয়াটো লাগে আৰু মোবাইলৰ পৰা দিয়াটো নালাগে ডাইৰেক্ট কেছ পূজা কৰ মাহৰ শেষ হৈ দাদা শুনক 31 তাৰিখ বোলে বাজিলে 31 তাৰিখ হ'ল 31 তাৰিখে মালটো এইটো কাটিলে আৰু দুপৰীয়া বুলি কথা নাই তাত 200 500 কৰিছো সেইটো কেনেকুৱা কথা আগতো আমি এনেকৈ ভৰি নাপাওঁ সেইটো ঠিকে আছে সেইখিনিয়ে কথা ন মই যিসকলে কানেকশ্যনটো কাটি আছোঁ বেক এক ছেকেণ্ড হ'ব তাৰমানে এই কথাটো শুনক আমিও সমাধান বিচাৰিছোঁ হয় নে নহয় আমি সমাধান বিচাৰিছোঁ কিন্তু মানুহৰ কি হৈছে এক ছেকেণ্ড হ'ব মানুহৰ কি হৈছে স্মাৰ্ট মিটাৰটো লগোৱাৰ আগত দাদা মই ভাবোঁ ব্যক্তিগতভাৱে মোৰ যিটো অভিজ্ঞতা হৈছে স্মাৰ্ট মিটাৰটোৰ বিষয়ে APDCL যেনেকৈ মানুহক সজাগ কৰি ল'ব লাগিছিলে সেইটো কৰা নহ'ল আৰু স্মাৰ্ট মিটাৰ বিষয়ে কাৰো একো আইডিয়া নাই এতিয়া বাইদেউতে যিটো কথা কৈছে আমি নিজে দেখিছোঁ কাৰো হাতত বহুত গাঁৱৰ মানুহৰ হাতত স্মাৰ্টফোনটো নাই তেওঁলোকে ৰিচাৰ্জ কৰিবলৈ কাৰোবাক খুচামতি কৰিব লাগে আকৌ ৰিচাৰ্জ কৰা এক্সট্ৰা এটা পইচা লয় হয় নে এক্সট্ৰা এটা পইচা লয় আৰু তেওঁ যি দেখুৱাই সেইটোৱে হয় গতিকে এইটো সেইকাৰণে আগতীয়াকৈ বিল দিয়া বস্তুটো কাৰো মানে হেৰি হোৱা নাই এইটো পচন্দ হোৱা নাই সেইকাৰণে মাহেকীয়া বিলটোৰ কথা চব মানুহে কৈ আছে আৰু 2 নম্বৰতে এই বস্তুটোত মানুহৰ বিশ্বাস হেৰাইছে সেইটো APDCLৰ দায়িত্ব সেইটো শক্তি বিভাগে চৰকাৰে দায়িত্ব লওক যে কেনেকৈ এই বস্তুটো ভাল বুলি আমাক তথ্য হ'ব পাৰে হয় নাই চকুৰ আগত প্ৰমাণ কৰি দিব পাৰিব যে এইটো আমাৰ ভালৰ কাৰণে হৈছে কিন্তু এইটো এতিয়া আপুনি গোটেই শদিয়াৰ পৰা ডুবুৰীলৈকে মানুহ এটাই আতংক কালি আপোনালোকে টিভিত দেখিছে এগৰাকী মহিলাই দেখুৱাই আছে যে এইটো মিটাৰটো মোৰ চকুৰ সন্মুখত টপটপকৈ বাঢ়ি গৈছে তেওঁ কৈছে মই আজি 10 দিনৰ আগত 300 টকা দি থৈ আহিছোঁ 10 দিনৰ পিছত মই 3081 টকা আহিছে কণ্টিনিউ দি থকা মানুহ আহিছে আগৰ পেণ্ডিং পিছৰ পেণ্ডিং এইবোৰ অংক ঢেৰ আছে কিন্তু সেইবোৰ দাদা আমাৰ কাৰণে মূৰৰ ওপৰেদি যোৱা বস্তু আমাৰ কথাটো হৈছে যে আমি আগৰ মিটাৰটো ধুনীয়াকৈ চলি আছিলোঁ আমি কোনেও নিদিওঁ বুলি কোৱা নাই হয় নে নহয় আজিকালি কোনো কাৰেণ্ট নলগায় হয় নে নহয় কিন্তু আমি এইটো নোৱাৰোঁ এই মিটাৰটো নোৱাৰোঁ আমি সেই বুলিয়ে মই চবেই কোৱা কথাটো দাদা ক'ব নাজানিব পাৰে মই মোৰ যিটো কৈছোঁ হয় নে এইবিলাক কথা হয় নে নহয় এইটো কথা হয় নে নহয় আমি সেইদৰে আপোনালোকে যিটো আমাক ফৰ্মুলা দিছে যে ক'ৰবাত কৰিছে বুলি শুনিছোঁ যে পুৰণিটো লগাই দিব নতুনটো লগাই দিব সেইটো আমাক আপুনি আমাক পুৰণি মিটাৰটো ঘূৰাই আপুনি জনাওক আমাক যিটো মিটাৰ আছে আমাক সেইটোৱে লাগে আৰু সিহঁতি আমাক জোৰ জবৰদস্তি আনিছে মিটাৰটো এইটো মিটাৰ লগাইছোঁ এইটো মিটাৰ উঠাই আনিছোঁ জোৰ জবৰদস্তি নিদো বুলি কেনেকুৱা কথা গতিকে এটা এইটোৱে কথা শুনক বাইদেউ এই কথাটো সিদ্ধান্ত ল'ব লাগিব চৰকাৰে বিজুলী ভৱনে শক্তি বিভাগে গতিকে পুৰণি মিটাৰ আমাক ঘূৰাই দিয়ক APDCL হাই APDCL হাই নন্দিতা গাৰ্লুচাৰ কাম নাই নন্দিতা গাৰ্লুচাৰ কাম নাই এই সংগ্ৰাম চলিছে স্মাৰ্ট মিটাৰ ঘূৰাই ল'ব লাগিবই স্মাৰ্ট ডকাইত আমাক নালাগে স্মাৰ্ট পকেট মাৰ আমাক নালাগে স্মাৰ্ট লুণ্ঠনকাৰী আমাক নালাগে স্মাৰ্ট মিটাৰ ঘূৰাই ল'ব লাগিবই স্মাৰ্ট মিটাৰ ঘূৰাই ল'ব লাগিবই স্মাৰ্ট মিটাৰ ঘূৰাই ল'ব লাগিবই স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ আমাক নালাগে APDCL হাই চাওক আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ
স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে। এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে, স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে। এইটো আমাক নালাগে। কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে APDCL কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি বান্ধি দিয়া 1 মাহ 15 দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক চমজাই দিম, কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ। গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে, আন দল সংগঠনো আমাৰ লগত আছে, ৰাইজো ওলাই আহিছে। গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে। আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ। আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে। যিটো ডিজিটেল মিটাৰ 1350 টকা দি আমি কিনি লৈছিলোঁ, যিটো ডিজিটেল মিটাৰ ৱাৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে, যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে, আৰু APDCL স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটোৰ ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই। কেৱল মাত্ৰ তেওঁলোকে ৰিম'টৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিছকানেক্ট কৰি ভাবুকি দিব পাৰে, সেইকাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে। আৰু এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে প্ৰতীয়মান যোৱালে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেৰেচালে কোবোৱা কথা কৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ এটাও শব্দ ক'ব নোৱাৰি তেওঁ কৈছে যে তেওঁক হেনো কোনোবা সাংবাদিকে ফোন কৰিছে যে আজি দুদিনৰ পৰা স্মাৰ্ট মিটাৰ কনজামশ্যনটো তললৈ নামি আহিছে। মই কওঁ আপোনালোকক সুধিছোঁ, আপোনালোকৰতো কমা নাই, অসমৰ সাংবাদিকৰ কমা নাই, কোন সাংবাদিকে তেওঁক জনালে? এক। আৰু দ্বিতীয় কথা হৈছে তেওঁ যে ক'লে যে স্মাৰ্ট মিটাৰ কনজামশ্যন কমি আহিছে, অহা 3 মাহলৈকে স্মাৰ্ট মিটাৰ কনজামশ্যন নুঠে। তাৰমানে ডাঙৰীয়া আপুনি স্বীকাৰ কৰিলে যে আমি যে কৈ আছিলোঁ যে আপোনালোকৰ হাতত চাবি কাঠি আছে, APDCL শক্তি বিভাগে যে স্মাৰ্ট মিটাৰ নিয়ন্ত্ৰণ কৰিব পাৰে, যোৱাকালি আপুনি এইটো স্বীকাৰ কৰিলে যে অহা 3 মাহলৈ নুঠে। যদি নহয় আপুনি কেনেকৈ গম পালে? তাৰমানে মানুহে যেতিয়া আন্দোলন কৰিব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিলটো কমাই দিব, আৰু মানুহ যদি ঠাণ্ডা হৈ যায়, ঠাণ্ডা দিন আহে, তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল কমাই দিব। আকৌ যদি মানুহ গৰম হৈ যায়, মানুহে আন্দোলন কৰে, তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল আকৌ বঢ়াই দিলে ৰাইজে আন্দোলন কৰিব লাগিব। তাৰমানে কথাটো সেইটোৱে, যেতিয়া মানুহে আন্দোলন কৰিব তেতিয়া কমাই দিবা আৰু নহ'লে বঢ়াই দিবা, সেইটো কেতিয়াও হ'ব নোৱাৰে। এতিয়া তাৰমানে আন্দোলন কৰি থাকোঁতে মিটাৰটো কমাই থ'ব, হয়, পাছত আন্দোলন যেতিয়া খাম কাটিব বঢ়াই দিব, সেইটো ক'ব। সেইটোৱে নিশ্চিতভাৱে। আপোনালোকে চাওক, মুখ্যমন্ত্ৰীগৰাকীক আমি কি সুধিছিলোঁ যে এইটো অবৈধ গেজেট নটিফিকেশ্যন, আপুনি আবুল তাবুল কথা কৈ থকাতকৈ আপোনাক আমি চেলেঞ্জ কৰিছোঁ, আপুনি কওকচোন যে 2021 চনৰ 17 আগষ্টৰ গেজেট নটিফিকেশ্যন অনুসৰি মই দিছপুৰৰ পৰা নিয়ন্ত্ৰণত যিমানবিলাক চৰকাৰী অফিচ আছে সেইবিলাকত মই প্ৰথম লগাম, তাৰপিছত মই ইণ্ডাষ্ট্ৰীবিলাকত লগাম। আপুনি সেইটো সাহস দেখুৱাওক যে প্ৰথম চৰকাৰী অফিচবিলাকত মই লগাই লওঁ, তাৰ পাছত মই বেলেগ চিন্তা কৰিম। কিন্তু তোমালোকে ফ্ৰীকৈ কানেকশ্যন ল'বা, তোমালোকে মাহেকৰ মূৰত বিল দিবা, চৰকাৰে নিজৰ ঘৰত নলগাব, চৰকাৰৰ লগত ভাল 2 নম্বৰী বাগানবিলাকত নলগাব, আৰু সাধাৰণ মানুহৰ লগত টেটু চেপি দিব। যিবিলাক মানুহক 250 টকা বৃদ্ধ পেঞ্চন লৈ কেলডুবকৈ জীয়াই আছে, 5 কেজি চাউল লৈ কেলডুবকৈ জীয়াই আছে, সেইবিলাক মানুহৰ ঘৰলৈ 200 টকাটো 2000 কৰি দিবা, সেইবিলাক মানুহ 100 টকাটো 1500 কৰি দিবা, আৰু চৰকাৰী অফিচবিলাকত নলগাবা। সেইটো নহ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আগতেও কৈছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ বিল আগষ্ট ছেপ্টেম্বৰ তুলনা কৰিলে নহ'ব। তাৰপিছত আমি 2021, 22, 23 জানুৱাৰী ফেব্ৰুৱাৰী বিল 24ৰ লগত তুলনা কৰি দেখালোঁ। গৰম দিন, আগষ্টটো আগষ্ট, ছেপ্টেম্বৰ, তেতিয়া আকাশ পাতাল দেখাই দিলোঁ। তেতিয়া আপোনাৰ মুখত চেল'টেপ লাগিলে। আকৌ এতিয়া আপুনি নতুনকৈ উলিয়াইছে, আৰে ঠাণ্ডা দিনত এনেও কমিব ডাঙৰীয়া, ঠাণ্ডা দিনত এনেও কনজামশ্যন কমে। তাৰ কাৰণে আপুনি PhD ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে। এইটো সাধাৰণ মানুহো জানে যে ঠাণ্ডা দিনত ফেন নচলাওঁ, তাৰমানে ঠাণ্ডা দিনত কমাটোকে আপুনি কমা দেখুৱাই আমাক টুপি দিব বিচাৰিছে। গতিকে এই কথা কেতিয়াও নহ'ব, আমি মানি নলওঁ। মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে, মুখ্যমন্ত্ৰীয়ে আচল কথাৰ পৰা এৰাই চলিছে, কোম্পানীৰ স্বাৰ্থত কথা কৈছে। গতিকে আমাক স্মাৰ্ট ডকাইত নালাগে, আমি আজি ঘোষণা